ধুবুৰী জিলাৰ পশ্চিম সীমান্তত এক সীমান্ত অঞ্চল আৰু ধুবুৰী আমাৰ দেশীসকলৰ এক প্ৰাণ কেন্দ্ৰ ধৰ্মশালা আঞ্চলিক সমিতি দেশী জনগোষ্ঠী মঞ্চ আৰু ইয়াৰ ভাতৃ সংগঠন দেশী যুৱ ছাত্ৰ মঞ্চৰ ধৰ্মশালা আঞ্চলিক সমিতি পুনৰ গঠন কৰা হ'ল। ধৰ্মশালা অঞ্চলৰ অভিভাৱক শ্ৰেণীৰ মুৰব্বী সমাজৰ প্ৰায় সকলোখিনি মানুহ আজি উপস্থিত আছিল। ইয়াক আমাৰ কাৰণে খুবেই এক উৎসাহজনক এক ধনাত্মক বিষয় যে এই অঞ্চলৰ যিমান অভিভাৱক আছে মুৰব্বী শ্ৰেণীৰ ব্যক্তি আছে আজি সকলোৰে অতি উৎসাহেৰে যোগদান কৰিছে, আমাক অনুপ্ৰেৰণা যোগাইছে আৰু আগন্তুক দিনত এই অঞ্চলত ঘৰে ঘৰে যাতে প্ৰত্যেকজন মানুহে আমাৰ দেশীসকলৰ বিষয়ে নিজৰ বিষয়ৰ লগতে আমাৰ সমস্যা এইবোৰ বিষয়ে সচেতন হ'ব পাৰে আৰু অনাগত দিনত আমি যি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ, নাগৰিকত্বৰ যি মেৰপেচত যে কনণ্ড্ৰামত সমস্যাত আমিও ভুক্তভোগী হৈ আছোঁ, যদিও আমি হ'ব নালাগিছিল অন্যায়ভাৱে আমি হৈ আছোঁ, ইয়াৰ বিৰুদ্ধে যাতে এই অঞ্চলৰ আগন্তুক যুৱ সমাজ আমাৰ সকলো শ্ৰেণীৰ মানুহে যাতে সজাগ হৈ উঠে, ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ বা আমাৰ সংগ্ৰাম কমি আমাৰ প্ৰাপ্য অধিকাৰ আজৰি আনিবলৈ আমি যাতে সক্ষম হওঁ, এই কামখিনি আমি উদ্দেশ্য আগত ৰাখি এখন শক্তিশালী আঞ্চলিক গঠন কৰিলোঁ। আৰু আজি আমাৰ দেশী জনগোষ্ঠী মঞ্চৰ সভাপতি হিচাপে হাফিজ আব্দুল কাদিৰ আৰু সম্পাদক হিচাপে ছেকেণ্ডাৰ আলী, লগতে আমাৰ ভাতৃ সংগঠন দেশী যুৱ ছাত্ৰ মঞ্চৰ সভাপতি আবু তাহেৰ শেখ আৰু সম্পাদক হিচাপে আতৱাৰ আলী, এই চাৰিওজন আমাৰ বিষয়ববীয়াক আজিৰ মিটিঙত প্ৰায় শতাধিক ৰাইজৰ উপস্থিতিত আমাৰ সমূহীয়াভাৱে সকলোৱে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে। আমি আশাবাদী যে তেখেতসকলৰ নেতৃত্বত আমাৰ এই সতীৰ্থসকলৰ নেতৃত্বত এই অঞ্চলত দেশী জনগোষ্ঠী মঞ্চক শক্তিশালী সংগঠন হিচাপে থিয় দি উঠিব আৰু ইতিমধ্যে যি আমাৰ সমস্যা আমাৰ অধিকাৰৰ যি আমাৰ দায়িত্বৰ কথা ক'লোঁ এইখিনি কৰিবলৈ উঠি পৰি লাগিব। মই আতৱাৰ আলী, মোৰ ঘৰ ধৰ্মশালা পাৰ্ট 1 জিলা ধুবুৰী। আৰু বিশেষকৈ আপোনালোকে জানে যে ধৰ্মশালা যিহেতু আমাৰ দিছপুৰ সদৃশ আৰু এই অঞ্চলৰে মই আজি দেশী যুৱ মঞ্চৰ এটা ছেক্ৰেটাৰী সকলোৰে সন্মতিক্ৰমে মোক দিছে, তাৰ কাৰণে মই নিজেও গৌৰৱান্বিত। আৰু এই অঞ্চলত দেশী জনগোষ্ঠীয় জাতি আমাৰ যি আছে আৰু সকলোকে সেই জাতিৰ কাৰণত মই চবখিনি কৰিম। আৰু বিশেষকৈ আমাৰ জাতিক অলপ আপোনালোকৰ এই জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে আপোনালোকে জাতিৰ সকলো মানুহ প্ৰতিটো ক্ষেত্ৰত যদি আমি মাতোঁ, যি অৱস্থাত থাকিব সেই অৱস্থাতে আপোনালোকে আমাক সঁহাৰি জনাব। সেইকৈ মোৰ বক্তব্য মই সামৰণি